চাওক বাহিৰৰ পৰা মাল আহি ষ্টক হৈ আছে, মালৰ চেল নাই। এইবিলাক চব বাহিৰৰ গাহৰি। মই আনিছিলোঁ গাহৰি ইয়াত আছে আপোনাৰ, এইখিনি চেল হ'ল বাৰু মোৰখিনি। বাকী বাহিৰৰ পৰা অহা বেছিভাগ গঁৰাল ভৰ্তি হৈ আছে আপোনাৰ। এইবিলাক চব বাহিৰৰ পৰা গাহৰি আহিছে, চব ভৰ্তি হৈ আছে। ইয়াত চাওক ইমান ধুনীয়া ডাঙৰ ডাঙৰ মাল, 130-140 এনেকুৱা চাইজৰ মাল ৰখি আছে, এতিয়ালৈ চেল হোৱা নাই। চেল হ'ব বাৰু এইবিলাকো। তো বাহিৰৰ গাহৰি আহি থাকিলে আমাৰ অসমৰ গাহৰিবিলাক ক'ত চেল হ'ব? অসমৰ গাহৰিবিলাকতো চেল নহয় ন। মাল ভৰ্তি হৈ আছে চাওক, এইবিলাক চাওক চব মাল ভৰ্তি হৈ আছে। তো বাহিৰৰ গাহৰি যদি আহিয়ে থাকে তেতিয়াহ'লে আমাৰ গাহৰিৰ ক'ত চেল হ'ব? আৰু চেল নহ'লে বেমাৰ অহাটোতো 100%, কাৰণ বেমাৰ আহিবই। কাৰণ যেতিয়া বাহিৰৰ গাহৰি আহিব আমাৰ ইয়াত, যেতিয়া চেলটো কমি যাব, তেতিয়া মালটো ধৰক চেল কৰিব নোৱাৰিব। তেতিয়া ধৰক বেমাৰৰ মানে 100% বেমাৰ লগাটো 100%, আমাৰ বেমাৰ লাগিবই। কাৰণ যেতিয়া এটা গাহৰি বেমাৰ লাগে ন, তেতিয়া ধৰক সেই গাহৰিটো যেতিয়া চেল কৰিব নোৱাৰিব, চেল কৰিব নোৱাৰিলেতো সেইবিলাক গাহৰি ধৰক লোকেল জেগাতে কাটি দিব ন। লোকেল জেগাত কাটি দিলেতো আপোনাৰ লোকেল মানুহবিলাকে খাব, তো সেনেকৈ বেমাৰটো বাঢ়ি যায়। চাওক।